বাবা আশীৰ্বাদকণ পাই আজি মনটো ঢেৰ মুকলি মুকলি লাগি গ'লগে পাই। মিছা কথা ক'ব নাপায় দেই। ইয়ালৈ অহা আগলৈকে মনটো কেনেকুৱা গধুৰ গধুৰ লাগি আছিলে বুলি ভাবিছ আকৌ। যে মাত্ৰ বাবা চৰণত পৰি আশীৰ্বাদকণ ললো, মন একেবাৰে এতিয়া মুকলি দেই। উৰি যাওঁ কৰি থকা যেন লাগিছে। বাবাও সেইদিনা আপুনি বজাৰত মাত খাই ভালকে নলগোৱা দেখি দোকানত সোমাই মানুহজনৰ আগত তেনেকে কৈ থৈ যাবলৈ নালাগিছিলে আপোনাৰ কথা। বহুত ডাঙৰ ভুল কৰি পালো। হাতে হাতে প্ৰমাণ পালো। সেইদিন ধৰি মানুহজনে মোক চকু পাই দেখিবলৈ নোৱাৰা হৈ যায়। কি কৰো বাৰু এতিয়া প্ৰভু, মোক উদ্ধাৰ কৰক এই বিপদৰ পৰা। সেইকাৰণে মানে সেইদিনা তেখেতে মোক বজাৰৰ পৰা ঘূৰি অহাৰ পিছত কথা এটা ক'বলগীয়া আছে বুলি কৈছিলে। এইজনীয়ে মানে কথা লগাই থৈ গৈছিলে মোৰ ঘৰত সোমাই। শকুনিজনী কটা, কথা লগুনিজনী কটা এজনী। ৰহ দি আছো তোক মই ভালকে আশীৰ্বাদ। 10 মিনিট সময় ধৰি প্ৰভুৰ চৰণত পৰি থাকিব লাগিব। নহ'লে কিন্তু তোৰ মানুহজন একেভাগেই থাকি যাব খঙালকে। এইবাৰহে মৰিলো। প্ৰভুৱে ভালকে খং উঠি আছিলে যেন লাগিছে মোৰ ওপৰত। মোৰ ওচৰলেনো এইভাগে সাপডালকে পঠিয়াই দিব লাগে নে? খুট মাৰি নিদিলে হয় আৰু। ৰক্ষা কৰ প্ৰভু, ৰক্ষা কৰ। ওম নমঃ শিৱায়। ক'ত আছ তই বিপ্লৱ? যাও নে নেযাও তই সঁচা কথা ক। ওলাই মেলি মই এঘুমতি শুইয়ে ল'বলৈ পাৰিলোহেঁতেন। এতিয়ালৈকে দেখা দেখি নাই। গৈছো 5 মিনিট অকল, 5 মিনিট ৰৈ দে না। আৰু এনেই দেৰি হোৱা নাই, কথা আছে। ধৈৰ্য্যৰ ফল মিঠা। ৰহ। সেইবোৰ মই নাজানো, ধৈৰ্য্যৰ ফল মিঠা তিতা। মুঠতে তই যদি আৰু 5 মিনিটৰ ভিতৰত নেপাওহি তেতিয়াহ'লে কিন্তু মই গুচি যাম দেই। মোক বেয়া পাই লাভ নাই। মাহঁতে ঘূৰিয়ে পাবহি এতিয়া। গালিয়ে খুৱাব যেন লাগিছে এইটোৱে মোক আজি। অথনিতে মাহঁতৰ লগত গুচি যোৱা হ'লেই ভাল আছিলে। বাবা লম্ভাৰ পিছত বোৱাৰীজনীৰ চেহেৰাটো একেবাৰে সলনি হৈ থাকিলে ন? আগতে যি ধুনীয়া লাগিছিলে মেকআপৰ বলতহে লাগিছিলে। সৰকে লিপষ্টিক সোপা লগাই লৈছিলে আৰু। আজি কিন্তু বিনা মেকআপত একেবাৰে গোটেইজনী সেন্দুৰৰ ৰঙৰ হৈ আছে দেই, মানিব লাগিব। আৰু অকল মুখখনে নহয়, মাত খাও সলনি হৈ থাকিলে দেখোন কিবা একেদিনাই। ধৰিবলৈ পাৰিলি নাই? একেবাৰে শুনিলে শুনি থাকিবলৈ মন যোৱা মাত দেই। পাৰিলোতো নক, কেলে নোৱাৰিমনো? চবেই ধৰিবলৈ পাৰিছে। তাতো মানুহবোৰে এইবোৰ কথাকে পাতি আছে। আশীৰ্বাদ দিওঁতে যে তোমাৰ যি খা প্ৰাৰ্থনা ধৰিছিলে, স্বৰ্গত দেৱ দেৱীয়ে গোৱাৰ আগতে লাগি গৈছিলে পাই। যি কি নহওক 5 মিনিট বুলি কৈ 2 ঘণ্টাৰ ভিতৰত যে ওলালেহি তই, সেয়াই বহুত। বল ঘূৰ, আৰু ভিতৰলৈ গৈ থাকিবলৈ নালাগে। একেবাৰে ওলাই আহিলো মই। ওলাই মেলি অথনিৰ পৰা ৰৈ কেনেকুৱা লাগি গৈছিলে কৈছো নহয়। তোৰ কাৰণে বুলিহে ৰৈ আছিলো দেই মই। খং কেলে কৰিছ বাৰু? এইখিনি দেখিছ কি বাৰু কচোন? তই মানে একেবাৰে পকি আহিছ। হাঁহি ৰখাবলৈ পোৱা নাই যে। হে কি আনিছ এইবোৰ? সৰুতে যে দেউতা মাহঁতে খাই থাকোতে এদিন আমি দুটাই খাবলৈ বাগৰি কান্দিছিলো। আমাক খাবলৈ নিদি যে খেদিছিলে মৰিয়াই সেইবিধ মাল। মনত আছে নাই? একেবাৰে পিয়ৰটো, কণীৰ লগত ভজা, হাঁহৰ কণী। কি সঁচাকে নি? ক'ত পালি? ঘৰতে যোগাৰ কৰি আছিলে। কোনটো লগত নিজেও খালো, তোলেও লৈ আহিলো, ধৰিবই নোৱাৰিলে কোনেও। তেতিয়াহ'লে এনেও ৰখা তেনেও ৰখা, আৰু অকণমান দেৰি হ'লেও কোনো কথা নাই। দুয়োটাই বহি লৈ অকণমান খাই লওঁগে তাৰপিছত বাকীখিনি পূজা কৰি আহি ফিচাৰী পাৰত বহি মজাকে খামগে আজি। সঁচা কথা কৈছো, এবাৰ খাই পালে কিন্তু এৰিব নোৱাৰিবি পটককে। মজা টেষ্ট এটা আছে। গাঁৱৰ মানুহবোৰ বৰ চিকতা হ'ল দেই আজিকালি। আজিৰ দিনটোতনো অকল সুদা প্ৰসাদকেইটা খুৱাই মানুহক পঠিয়াই দিয়ে নে? তাকো বেলেগ ঘৰ হ'লেও বেলেগ কথা, একেবাৰে মহাজনৰ ঘৰ নে বাবা প্ৰসাদ আনি অকল নিজে খাবলৈ থৈ দিছে, সিহঁতেহে জানে আৰু। ইমান হেঁপাহ লাগি আছে খাই চাবলৈ, কেনেকুৱানো লাগে। কাক সুধো বাৰু? কলৈ বিচাৰি যাওঁ বাৰু মই এতিয়া? এনেই অহা হ'ল যেনহে লাগিছে আৰু আজি। বাই ভিনিকো সুধিবলৈ নোৱাৰো নহয় এতিয়া ক'ত পায় বুলি। হুলস্থুল লগাই দিব মিছামিচি। তেতিয়াহ'লে ৰৈ থাকিবলৈ সময় নাই। হৰি ৰাম বুলি আৰম্ভহে কৰিব লাগে আৰু। মইতো আৰম্ভ কৰিয়ে আহিলো ঘৰত, তোৰহে কৰিবলৈ বাকী। খা বিৰাট মজা লাগে কৈছো নহয়। জয় ভোলানাথ। মজা দেই।
বেলেগ এটা সোৱাদ দেই সঁচাকে কৈ আছো দেখোন অথনিৰ পৰা উম, উম, মজা বুলি তোক আৰু বেয়া বস্তু আনি খুৱাম নে মই গোটেইখিনি খাই পেলাই দিওঁ যেন লাগিছে আইও ঈশ্বৰ এতিয়াহে উশাহটো পাইছো দেই যেনেকুৱাকে হাতডাল কিলো কিলো কৰি আছিলে মোৰ ওচৰতে খুটিয়াই দিব বুলি ভাবিছিলো আজি আইও বাবাই মোৰ ওপৰত বাৰুকে খং উঠি আছিলে যেন লাগিছে আইও আজিৰ পৰা এনেকুৱা কাম নকৰো দেই আজিৰ পৰা এনেকুৱা ভুল কাম নকৰো কাৰো কথা কাৰো আগত নলগাও কাৰো কথা কাৰো আগত নকওঁ দেই আজিৰ পৰা কাণত ধৰিলো প্ৰভু তাইৰ কামটো বাৰু ৰাতি হোৱাৰ লগে লগে হৈ যাব কিন্তু কাম হৈ যোৱাৰ পিছত মোক বিলটো দিবলৈ পাহৰি নাথাকেতো নাই নাই কাম হৈ যোৱাৰ আগতে মই বিল লৈ ক্লিয়াৰ হৈ ল'ব লাগিব নহ'লে কাম হৈ যোৱাৰ পিছত আশা নাই ইমানবোৰ কষ্ট এনেই পানীত পৰিব নিজৰ ভাগ আজৰি হৈ থাকো এতিয়াতো পূজাতেই ব্যস্ত আছে তাই যি কি নহওক হোৱাটছআপতে মেছেজ এটা কৰি থৈ দিওঁ আজিৰ পৰা এইটো ৰুম শুৱনি কৰি ৰখা মানুহজনী এইখন ঘৰৰ পৰাই এইখন গাঁৱৰ পৰাই একেবাৰে নাইকিয়া হৈ যাব কেনেকে সহ্য কৰো বাৰু মই ইমান ধুনীয়াকে বিয়া বাৰু পাতিও ইমান আশা কৰিও মই আজিৰ পৰা বৰলা জীৱন পাৰ কৰিব লাগিব অকলশৰীয়া হৈ যাম মই অহ মোবাইলটোৰ ওপৰতে শুই আছিলো নি মই ভাঙিলেই নি ডিছপ্লেখন তাইনো ইয়াত এনেকে থৈ যাব লাগে নে মোবাইল সাপৰ লগত সংসাৰ কৰিবলৈনো মোবাইলৰ কিহৰ প্ৰয়োজন পেলাই থৈ যাবতো অকল য'তে ত'তে নাই ভঙা ডিছপ্লে এইটো কি ওৱান মেছেজ ফ্ৰম চালিয়া বাবাইনো আকৌ তাইক কি মেছেজ দিলে চব কাম কৰি মেলি আজৰিয়ে হৈ গৈছিলে দেখোন অলপ আগত আকৌ গধূলি আহিম বুলি কৈও থৈ গৈছে ধুনীয়াকে টকা 10,000 এইটো নাম্বাৰতে কাম হৈ যোৱাৰ আগতেই চেণ্ড কৰি থবা 10,000 টকাকে পূজা পাতল কৰি দিয়াৰ বিনিময়ত বাবাই টকা 10,000কে ডিমাণ্ড কৰিছে নি মই দেখোন গমেই নাপাওঁ কিন্তু মা দেউতা আৰু মোৰ আগত দেখোন এবাৰো নকলে পইচা পাতি কথা টোপোলাত যিকেইটকা অৰিহণা আছে 500-600 সেইকেইটকা লৈ গুচি গ'লগে চুপচাপ এইবোৰ আকৌ কি মাত্ৰ তাইকে মনে মনে মেছেজ কৰি থলে যে কথাটো কি তাইওতো কোৱা নাই কাকো এবাৰ নে আমি নজনা নুশুনা আৰু কিবা কথা বাকী আছে তলে তলে ভাং খাই এটোলা খুচনিতে টোপোলা লা 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 এই ডিগি 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 ডাম্বাৰু জনী আমাৰ পাৰ্বতী এতিয়া ওলাইছেহি অথনিতে যোৱা মালখিনি লুকা দেই লুকা নহলে পাৰ্বতীয়ে মহাদেৱক দিবলৈ লৈ যাবগে জোৰ কৰি চিন্তা কৰিব নালাগে আমাৰ মহাদেৱ এনেও ঘৰত নাথাকে উপাহেত তহঁত দুটা মানে এতিয়া লছ হৈছহে বাদ দে বুজিছ পূজা ভাঙিবই হ'ল এতিয়া গৈ লাভ নাই আৰু তহঁতৰ বাদ দে আপুনি গম পায়ে দেখোন মই অথনিতে ওলাই মেলি ৰেডি হৈ আছিলো এই গণেশ বাবা আহি পোৱাত দেৰি কৰিলে আকৌ কৈ দেচোন হয় নাই কিমান দেৰি ৰখি আছিলো মই তোৰ কাৰণে হয় মই আকৌ নন্দী ভিংগিৰ লগত এফালে গৈছিলো সেইকাৰণে দেৰি হ'ল আকৌ আহি পোৱাত ঈশ্বৰ এইকেইটাও দেখোন ৰূপেই বেলেগ হৈ থাকিলে লক্ষণ একেবাৰে বেয়া পৃথিৱীতে আছে নে কৈলাশতে আছে দুইটাই ধৰিবই পৰা নাই দেখোন ক'ত পালে ইহঁত দুটাই ক'ত পালে ৰাতিপুৱাই নে বিকিবলৈ আনি থৈ দিয়া মাল অকণমান আছিলে সেইখিনিকে খাই খতম চিঙা কৰি দিলে নি বাৰু দুটাই জিপ্পাত হাঁহি মাৰিছে 32টা দাঁত উলিয়াই আজি ঘূৰি আহি ইহঁত দুটাই কি বিহু দেখুৱাই ঠিক নাই বাহঁতৰ গাঁৱত পূজাৰ দিনা পৰিৱেশটোনো কেনেকুৱা হয় তাকে চাওঁ বুলি ৰৈ আছো গছৰ তলতে থাকিও ভাল লাগিছে এইখিনিত ইয়াত আকৌ মোক চিনি নোপোৱা মানুহেই নাই গুটি ভাগৰ পুলিচ মাহীয়েক বুলি চবেই মাত খাই দিয়ে ইটো আহিছে সিটো আহিছে কথাকে পাতি পাতি টাইম পাছ কৰি আছো আৰু এনেকে দুগু 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 ডম্বৰু বাই ইমান শকত পাৰ্বতী কেনেকে চাই আছে চা আমালে এইকেইটাই পুৰা ধৰি আহিছে আজি ইহঁতৰ পৰাই অকণমান উলিয়াই ল'বলৈ পাৰিলে মোৰ ভাগত দেখোন কামেই হৈ যায় আজি ঐ সৌপোনা ৰচোন ৰ পাৰ্বতীয়ে দেখোন তোমাৰ নামো জানে হাঁহি শুনা
কওকচোন দেৱী, কেনেকৈ সহায় কৰিবলৈ পাৰোঁ? কলৈ যাওঁ? মহাজনৰ ঘৰলে পূজা কৰিবলৈ। মই বাৰু পূজা চূজা কৰি আজৰি, খালি প্ৰসাদ অকণহে নেপালোঁ। প্ৰসাদ অকণৰ ব্যৱস্থা কৰি দিবলৈ পাৰিবি নি? দি দিয়া পাৰ্বতীয়ে খুজিছে, মানা কৰিবলৈ নেপায়। এয়া লওক দেৱী, আপোনাৰ কাৰণে আনিছিলোঁ বুলি ধৰি লওক। পেট ভৰাই হেঁপাহ পলুৱাই খাওক। থেংক ইউ। ৱেলকাম। যি ধুনীয়া ধুনীয়া গোন্ধাইছে ঐ, ক'ৰবাত বহি হেঁপাহ পলুৱাই মাৰি লওঁগে। এই মৰা নাইকিয়াজনী কলৈ গ'লগে হয়? ফোন কৰি থাকিলেও কেলে ৰিচিভ নকৰে বাৰু? দুবাৰ তিনিবাৰকৈ ফোন কৰিছোঁ, ফোন ৰিচিভ নকৰে তাই। লগতে যোৱা মানুহ লগতে আহি আছে বুলিহে ভাবিছিলোঁ, পিছে কোন তলকতনো ক'লৈ পোনাই দিলে ধৰিবই নোৱাৰিলোঁ নহয়। যোনে খাওক যোনে নাখাওক, মুঠতে এতিয়া মোৰ ভাগটো খাই লওঁগে আৰু ভাত। এনেকুৱা ভোক লাগিছে। বাহ, কি মজা জেগা। এইখিনিতে ভাল হ'ব। এইফালে মানুহ দুনুহো সৰহকৈ নাহে, কোনেও মোক ডিষ্টাৰ্ব কৰিবলৈও নাহিব। মজাকৈ বহিলৈ এতিয়া প্ৰসাদ ভাগ খাই লওঁ। গধূলি হোৱা আগে আগে বাহঁতৰ ঘৰলৈ পালেগেও হ'ব। দেখিছা, গধূলি হৈ অহাৰ লগে লগে প্ৰাৰ্থনাও ডাঙৰ হৈ গৈ আছে। আহক, বাবাই বায়ে প্ৰতি কৈ থৈ গৈছিলে নহয়, কাণ পাতি নাথাকিবলৈ। কিবা জগৰ লগাৰ আগত দৰ্জা খিৰিকী মাৰি ঘৰৰ ভিতৰতে সোমাই থকাই ভাল হ'ব। ব'লক। এই পাগলীজনী সঁচাকে এতিয়ালৈকে ক'ত কি বাপেকৰ মূৰটো কৰি আছে বাৰু তাই? টাউনত ঘূৰি ফুৰা গোটেই ৰাতিলৈকে গাঁৱত ঘূৰি ফুৰিছেহি। মা, মাহী ক'লৈ গ'লনো? এতিয়ালৈকে নাই অহা যে ঘৰলৈ? নেজানো তোৰ পাগলী মাহীৰৰ কথা। তাইলৈকে বাট চাই আছো অথনিৰ পৰা। কেনেবাকে ক'ৰবাত ভাং চাং খাই লুটি খাই পৰি থকা নাইতো? এনেও আমাৰ ঘৰলৈ অহা আগৰ পৰাই দেখোন এইবাৰ ভাং খাই চাম বুলি কৈয়ে আছিলে। হয় আকৌ কথাটো, মইহে পাহৰি আছিলোঁ এই খা। কি হৈছে বাৰু মোৰ? এখন টেক বহি লৈ ভালকৈ চিন্তা কৰোঁচোন। আকাশখন কেলে ইমান কোলা কোলা লাগিছে বাৰু? ৰাতিয়ে হ'ল নি? ৰাতি হৈ গ'ল বোপাই। এতিয়া তাই পূজা কোপটো বেছি বাঢ়ি গৈ আছে। আমি দেউতাই মই শুনি আহিছোঁ। গম পাইছোঁ। বাবাই মোক ভাঙি পাতি চব কৈ থৈ গৈছে। বাহিৰলৈ কিন্তু ভুলতো কাণ নেপাতিবি। মাত্ৰ নেদেখাজনৰ নাম স্মৰণ কৰি থাক। চব ঠিক হৈ যাব কাইলৈ ৰাতিপুৱালৈকে। চব ঠিক হৈ যাব, চব ঠিক হৈ যাব দেউতা। গাড়ী? এইখন আকৌ ক'ৰ গাড়ী আহিলে? মোকে খুন্দিয়াই দিবলৈ নাই অহাতো। কেনেকুৱা গাড়ী এইখন? লাইট চাইট নজ্বলোৱাকৈ আহিছে। এইগৰাকী দেখোন আমাৰ মহাদেৱ। মহাদেৱে মাৰিবলৈ আহিলে নি বাৰু মোক? লগত আকৌ সেইটো কোন?